নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকক পুনৰ স্বাগতম জনাইছো আজিৰ আমাৰ বিশেষ অনুষ্ঠান নিউজ প্লাস বিশেষলৈ আৰু আজি আমি আমাৰ এই বিশেষ অনুষ্ঠানত নিমন্ত্ৰণ কৰি আনিছো এগৰাকী বিশেষ অতিথি আৰু তেখেত ইতিমধ্যে আমাৰ অসমবাসীৰ হিয়াৰ আমঠু আমি সকলোৱে তেখেতক জানো আৰু তেখেত হৈছে অনুপম শইকীয়া আহক তেখেতৰ সৈতে চিনাকি হওঁ আৰু আজিৰ যি অনুষ্ঠান সেই অনুষ্ঠানটো আমি আৰম্ভ কৰোঁ পোনপ্ৰথমতে দাদা আজি আমাৰ এই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো বৰ্তমান কিদৰে ব্যস্ত আছে বৰ্তমান আসলতে অনুষ্ঠানবিলাক শেষ কৰিলোহে বিহুৰ তাৰ পিছত এতিয়া মোৰ দায়িত্ব কিবাটা হ'ব অকণ ব্যৱসায় বাণিজ্যও কৰি আছো তাৰ উপৰি নতুন গীতৰ কাৰণে চিন্তা কৰিবলৈ হৈছে গতিকে কিবাটা নতুন গীত ইতিমধ্যে পাতনি মিলিছো কিছুমানৰ মিউজিক ট্ৰেক ৰেডি হৈছে গোৱাৰ ক্ষেত্ৰত বা মিক্সিং বা ভিডিঅ' এইবিলাক কৰিবলৈ বাকী আছে গতিকে সেইখিনিও কৰিব লাগিব আৰু তাৰ উপৰি মোৰ ষ্টুডিও আছে টেম্পটেশ্যন সকলোৱে জানে ৰাজগড়ত গতিকে টেম্পটেশ্যনত ষ্টুডিওৰ কামতো অকণমান ব্যস্ত থাকিবলগীয়া হয় বিভিন্ন শিল্পীয়ে কাম কৰে নিশ্চয় গতিকে তেনেধৰণে ব্যস্ত হৈ আছে নিশ্চয়কৈ আজি অকণমান কথা পাতিম আপোনাৰ এই যি সাংগীতিক জাৰ্নিটো আমাৰ সকলোৱে আপোনাক জানে সেই তেতিয়াৰ কাজিৰঙা বৰধুনীয়া যিটো গীত আছিল নহয় জানো তেতিয়াৰ পৰা আপোনাৰ আমি হয়তো আপোনাৰ গান শুনিয়ে ডাঙৰ হৈছোঁ বিশ্বনাথ চাৰিআলিত আপোনাৰ জন্ম গতিকে বিশ্বনাথ চাৰিআলিৰ পৰা গুৱাহাটীৰ এতিয়ালৈকে এই যিটো যাত্ৰা অকণমান থুলমূলকৈ বিশ্বনাথ চাৰিআলি মানে মই একচুৱেলি বিশ্বনাথ চাৰিআলি মধুপুৰত আমাৰ ঘৰ দেউতাৰ ঘৰ বাৰু বিশ্বনাথ চাৰিআলি গড়ে হাগিত গতিকে তাৰ পৰা আমি মধুপুৰ আহিলোঁ মধুপুৰতেই মোৰ শৈশৱ পাৰ হৈছে বুলি ক'ব লাগিব তাৰ মাজতে মোৰ বিহপুৰীয়াত খুৰা গোৱাল গাঁৱত মামাহঁতৰ ঘৰ আছিলে মই প্ৰথমমান আৰু দ্বিতীয়মান এই দুটা শ্ৰেণী বিহপুৰীয়াত পঢ়া শুনা কৰিছোঁ গতিকে তাতো এটা সাংঘাতিক সংগীতৰ পৰিৱেশ পাইছিলোঁ মইনা পাৰিজাত মইনা মেল অকণিৰ মেল সেই অনুষ্ঠানবিলাক আৰু তাতেই স্কুলত প্ৰথম শ্ৰেণীত যেতিয়া এডমিশ্যন লৈ ফুৰিছোঁ সেইবাৰ স্কুলৰ যি স্কুল উইক হয় গতিকে স্কুল উইকত মানে বনগীত গাই পেলাই প্ৰথম এটা নীলা জাৰ পাইছিলোঁ সেই উৎসৱ তাৰোপৰি আমাৰ বিশেষকৈ আমাৰ বিশ্বনাথ চাৰিআলি ঘৰখনতো মা বাবা দুয়োজনেই আমাৰ অসমীয়া যি সংগীত সেই সংগীতৰ খুব আচলতে সাধক তেওঁলোক আজি ধৰি লওক সৰুৰে পৰা এটা বিহুৱেই হওক বৰগীত হওক লোকগীত টোকাৰী গীত আইনাম বিয়ানাম জোৰানাম বা বিভিন্ন পুথি পাজি বা ভাগৱত পাঠ বা লিচিৰি পয়াৰ ভাওনাৰ যি বচন সেইবিলাক আমাৰ ঘৰখনত এটা সাংঘাতিক এটা পৰিৱেশ আছিলে সেই সকলোবিলাকৰ চৰ্চা হয় বাবা যিহেতু সামাজিকভাৱে দায়বদ্ধ এজন ব্যক্তি বা মায়েও পুথি পাজি পঢ়ে নাম গুণ গায় গতিকে সেই পৰিৱেশটো আচলতে নজনাকৈ মোৰ ক'ৰবাত উদ্বুদ্ধ হৈ আছিলে গতিকে তাৰপিছত যেতিয়া মই স্কুলীয়া জীৱনত আকৌ বিশ্বনাথ চাৰিআলি আহিলোঁ স্কুল পঢ়িলোঁ স্কুলীয়া দিনতে মোৰ বন্ধু লিখেন্দ্ৰ অঞ্জন তেনেকৈ আমি একেলগে পঢ়া শুনা কৰিছোঁ গতিকে একেলগে সংগীতো কৰিছোঁ তেতিয়া জ্যোতি সংগীত ৰাভা সংগীত পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত জয়ন্ত হাজৰিকাদেৱৰ গীত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত যিবিলাক অসমৰ আচলতে যাৱতীয়যোগীয়া গীত সেই গীতবিলাক লৈ পেলাই খুব সাংঘাতিকভাৱে চৰ্চা কৰোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তত মই খুব কম্পিটিশ্যনো কৰোঁ জ্যোতি সংগীত ৰাভা সংগীত পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত ইত্যাদি ইত্যাদি গতিকে তেতিয়াৰ পৰাই মোৰ আচলতে সেই গায়ন শৈলীটোৰ লগত ৰাইজৰ এটা অভূতপূৰ্ব সঁহাৰি আছিল কিমান চনৰ কথা হ'ব সেয়া বহুত আগৰ কথা মইতো 1990 চনত মেট্ৰিক দিলোঁ আৰু মেট্ৰিক যেতিয়া দিলোঁ তেতিয়া মই গুৱাহাটীলৈ প্ৰথম কেছেট কৰিবলৈ আহিছোঁ মেট্ৰিক দি উঠি 1990 চনত প্ৰথমটো কেছেট মোৰ আচলৰ ধন শান্তা বাইদেউ আৰু মই একেলগে গাইছিলোঁ গতিকে সেই কেছেটৰ পৰাই কেছেটৰ জাৰ্ণিটো আৰম্ভ হ'ল তাৰ আগত অসমৰ বিভিন্ন প্ৰান্তত কম্পিটিশ্যন কৰি পেলাই প্ৰথম দ্বিতীয় পুৰস্কাৰ পাওঁ সেইখিনি মোৰ উৎস উদগনি প্ৰেৰণা সকলোবিলাক ইয়াত অহাৰ পাছতো মই যেতিয়া অসমৰ শিল্পীসকলক লগ পালোঁ জনপ্ৰিয় শিল্পীসকলক বিশেষকৈ মহানন্দ মজুমদাৰ বৰুৱাৰ কথা ক'ব লাগিব তেখেতে মোক নিজৰ ভাইটি বুলিয়ে কওক বা ভতিজা বুলিয়ে কওক গতিকে নিজৰ ভাইটিৰ দৰে ট্ৰিটমেণ্ট কৰি তেওঁৰ লগত একেলগে বিচনাত শুৱাই গতিকে বিভিন্ন কেছেটত লৈ ফুৰিছে বা সোমনাথ বৰা ওজা যোৰহাটৰ ৰুবুল বৰা বা ৱেভ HMV KC বুকাৰিয়া পল্লৱী এণ্টাৰপ্ৰাইজ বা অসমৰ যিমানখিনি বা কেছেট হাউচ যোৰহাট অসমৰ যিমানবিলাক প্ৰডাকশ্যন আছে প্ৰায়বিলাক প্ৰডাকশ্যনতে মোক গীত গাবলৈ আমন্ত্ৰণ জনোৱা হ'ল গতিকে প্ৰতিদিনে মই ৮-১০টা গীতটো গাবলগীয়া হয় গতিকে এতিয়ালৈকে হয়তো ৪-৫ হাজাৰ গীত গোৱা হ'ল
ৰেকৰ্ডিঙত হয় গতিকে তাৰ উপৰি ধৰক ৰেডিঅ'ৰ ক্ষেত্ৰত অল ইণ্ডিয়া ৰেডিঅ'ত নিয়মীয়া শিল্পী হিচাপে আধুনিক গীতত স্বীকৃতি প্ৰাপ্ত হ'লোঁ সেইখিনি ক্ষেত্ৰতো ৰমেন চৌধুৰী ডাঙৰীয়াৰ যথেষ্টখিনি অৱদান আছে তেওঁ মোক সদায় উদগনি যোগাইছিল গতিকে তেনেকৈ সেই আচলতে সংগীতৰ যাত্ৰা আৰম্ভ হ'ল আৰু সেই যাত্ৰাত সকলোৰে নাম লোৱাটো এতিয়া সহজ কথা নহয় সম্ভৱো নহয় বহুখিনি ব্যক্তি মোৰ বহু সময়ত বহু প্ৰেক্ষাপটত মনৰ মাজত সদায় সজীৱ হৈ থাকে আজি সকলোৰে নাম ল'ব পৰা নাই গতিকে সেইখিনিও যদি আপোনাৰ শিক্ষাৰ সংগীতৰ শিক্ষাৰ আদিপাঠ বুলি আমি কওঁ তেতিয়াহ'লে আপোনাৰ ঘৰখনেই হ'ব মূলতে ঘৰখন সেই মা দেউতাৰ পৰা যিটো আচলতে প্ৰেৰণা পাইছিলোঁ গোটেই ঘৰখনৰ পৰাই মই আচলতে কেতিয়াবা কোনোবাখিনি ক্ষেত্ৰত পঢ়া শুনাটো অকণমান কাটি কৰি থৈ যেতিয়া চাপ'জ মেট্ৰিক পৰীক্ষাৰ প্ৰাকক্ষণতো মই অনুষ্ঠান পৰিৱেশন কৰিবলৈ গুচি যাওঁ গতিকে তেতিয়া হয়তো বহুতে মোক ইটিকিও কৰে যে এতিয়া পঢ়িব লাগে নে গীত গাব লাগে কিন্তু মা দেউতাৰ কিয় জানো বিশেষকৈ মাহঁতৰ সাংঘাতিক এটা বিশ্বাস আছিলে যে গীত গালেও নিজৰ কামটো ঠিকেই কৰি ৰাখিব আৰু গীতটোৱে বা সংগীতটোৱে সংস্কৃতিটোৱে তেওঁক এটা ধ্বংসৰ পথলৈ আগবঢ়াই নিদিয়ে সেই বিশ্বাসে কিন্তু সদায় খুব আন্তৰিকভাৱে আগবঢ়াই দিছিলে গতিকে সেইখিনিয়ে হয়তো মোৰ উৎস প্ৰেৰণা গতিকে সেই বিশ্বাসেৰে আগবাঢ়িলোঁ কেতিয়াও প্ৰশ্ন কৰা নাছিল নেকি যে আমাৰ সন্তান হৈ গুৱাহাটীত গৈ এজন ইঞ্জিনিয়াৰ ডাক্তৰ নাইবা এজন শিক্ষক নাই সেইটো ক্ষেত্ৰত ময়ো বৰ স্বাধীন যেতিয়া মাহঁতৰ কাৰণেই হয়তো মা দেউতাৰ কাৰণে বা ঘৰখনৰ কাৰণে মই যিটো কৰিম বুলি ভাবোঁ কেতিয়াও কোনো কথাতে সেইটো বাধা বিঘিনি কেতিয়াও নকৰে বাধা নিদিয়ে আৰু যিটো কৰিম সেইটো খুব ভাল কৰিম বুলি তেওঁলোকৰ এটা মানে সম্পূৰ্ণ বিশ্বাস যে যি কৰিব ভাল কৰিব বহুত কিবা ওপৰলৈ যাব সেইটো বুলি ভাবি নথয় কিন্তু কেতিয়াও যে কাৰো কাৰণে বেয়া কাম নকৰে যি কৰিব মনেৰে বিচাৰিছে সেই মনে বিচৰা কামটো কৰক নিজৰ জীৱনত ছেটিছফেকশ্যনটো ক'ত থাকে যদি মই পিন্ধিবলৈ মন যোৱা কাপোৰটো পিন্ধিবলৈ নাপাওঁ মোৰ বিপৰীতে পিন্ধিবলগীয়া হয় খাবলৈ মন যোৱা বস্তু যদি খাব নাপাওঁ আৰু কৰিবলৈ মন যোৱাখিনি যদি মই কৰিব নাপাওঁ কিন্তু ইতিবাচক হ'ব লাগিব গতিকে বেয়াখিনিত সদায় দেখুৱাই দিব আৰু ভালখিনিত সদায় হাঁহটো নিশ্চয় আৰু সঁচাকৈ এজন ব্যক্তি আগবাঢ়ি যোৱাত পিতৃ মাতৃৰ সদায় বিপৰীত দিশৰ যিখিনি কৰ্তব্য সেইখিনি সদায় কিন্তু এটা পজিটিভ ৱে লয় মানে মা দেউতা বুলিয়ে নহয় আচলতে মোৰ চাৰাউণ্ডিং গোটেই ঘৰখন মোৰ আচলতে মই একমাত্ৰ ল'ৰা মোৰ ঘৰখনৰ নাম জান আৰু সেই সূত্ৰে মোৰ তিনিজনী ভনী জুৰি নিজৰা ঝৰ্ণা জান জুৰি নিজৰা ঝৰ্ণা গতিকে আমাৰ সেই পানীৰ লগত সম্পৰ্ক চব গতিকে মানুহবিলাকে পানীৰ নিচিনাই গতিকে ভণ্টিহঁতেও কেতিয়াও তাৰমানে কোনো কথাতে মোক যে মই বিচৰা কথাটো নহ'ব নকৰিম বা তই নকৰিবি সেই কথাটো কেতিয়াও নাছিলে কাৰণ যিটো কৰোঁ সেইখিনি ক্ষেত্ৰত জানে যে কেতিয়াও বেয়া কৰিবলৈ আগ নাপাৰে সৰুতে যদি কিবা বেয়া হৈ গৈছে তেতিয়াহ'লে হয়তো সতৰ্ক কৰি দিব গতিকে সেইটো এটা আমাৰ স্বভাৱসুলভ কথাটো আৰু সঁচা কথা ক'বলৈ গ'লে ঘৰখন মূল ভেটি যি নহওক গতিকে ঘৰখনৰ পৰিৱেশটোৱেই গোটেই জীৱন দৰ্শনটো আচলতে নিৰ্ণয় কৰে মই যিটো দেখা পাওঁ গতিকে আমাক মাহঁতে দেউতাহঁতে যিখিনি কথা সৰুৰে পৰা শিকাইছিলে আমি সেই শিকা কথাখিনি সদায় মানে সতৰ্কতাৰে পালন কৰি আহিছিলোঁ আৰু আমাৰ মনত সদায় ভয় থাকে বেয়া কৰিবলৈ কাৰণ কেতিয়াও বেয়া বুলি কৈ পোৱা নাই ভাবি পোৱা নাই আমি কিবা এটা কাম কৰি ইমান ডাঙৰ বা ইমান বেয়া কাম এটা কৰিব পাৰিলেনে সৰু বেয়া কথাটো আমি খুব চিন্তা কৰি পেলাই আকৌ পিছ নকিবলগীয়া হয় তাত যদি পজিটিভো কিবা আছে তথাপিও আমি ক'ৰবাত দেখা পাওঁ যে এইটো নিগেটিভ হ'ব পাৰে গতিকে ইছৰাম মোৰ ল'ৰাটো এনেকুৱা হয় বা মোৰ দাদা এনেকুৱা নাই গতিকে সেই যি ভয়টো আচলতে সেই ভয়টোৱে আমাক জীৱন দৰ্শনত কেতিয়াবা বহুত কামত দিয়ে আচলতে সমাজ ব্যৱস্থাৰ মাজত আগবাঢ়োতে মানুহৰ লগত আদান প্ৰদান কৰোঁতে বা নৈতিক যিখিনি দায়িত্ব কৰ্তব্য থাকে পালন কৰি যাওঁতে সেই ঘৰখনৰ এটা পৰিৱেশে সাংঘাতিকভাৱে মোক তাৰমানে আজি পৰ্যন্ত উৎসাহ যোগাইছে বুলি নিশ্চয়কৈ যিহেতু আপুনি এতিয়া এজন পিতৃ আপুনি এজন সাংস্কৃতিক আমাৰ সকলোৰে মৰমৰ আৰু সেই হিচাপত আপুনি এজন পিতৃ আৰু আপোনাৰো পিতৃ আছে গতিকে সেই সময়ৰ আপুনি যিখিনি মৰম তাগিদা পাইছিলে মা দেউতাৰ পৰা এতিয়া আপোনাৰ ল'ৰা ছোৱালী দুইজনৰ এইখিনিৰ মাজত কি পাৰ্থক্য দেখা পায় নাই আচলতে মই যিখিনি পাই আহিছোঁ তেওঁলোকক ময়ো তেনেকৈ ট্ৰিট কৰিবলৈ মই শিকি আহিছোঁ মই দেখি আহিছোঁ মই সেইটোৱে ক'লোঁ যে সৰুতে
আমি পোৱা পৰিৱেশবিলাকে আমি এটা পৰিৱেশ দিবৰ কাৰণে আমাক যথেষ্ট সহায় কৰে গতিকে মোক মা দেউতাই যিটো ট্ৰিট কৰে আজি মোৰ ল'ৰা ছোৱালীকেইটাক কিমান ভাল হ'ব বেয়া হ'ব চোকা হ'ব সেইটো এটা বেলেগ কথা মই সেইটোলৈ যোৱা নাই কিন্তু সেই মানুহৰ যে আত্মীয়তাৰ অভাৱ হ'ব নালাগে মানুহে হৃদয় যে বুজি পাব লাগে হৃদয় যে স্পৰ্শ হ'ব লাগে সেই অনুভৱবিলাক কিন্তু মই কৰিবলৈ সদায় দিওঁ আৰু সেইকাৰণে হয়তো মই ক'ৰবাত থাকিলেও মোৰ ছোৱালী কৃষাংগী শইকীয়া হিয়াবেদা বুলি মাতো ল'ৰা আয়ুষ অনুপম গতিকে তাক ধুনধুন বুলি মাতো গতিকে দুইটাৰে মাজত ফোনটো লৈ কাজিয়া লাগে যদি তাৰ লগত মই আগত কথা পাতিম ইটোৱে কয় মই আগত পা দিম মোৰ হিয়াবেদাই ক'ব যে মই আগত চুমু দিম গতিকে সেই যে সিহঁত দুটাৰ মাজত কম্পিটিশ্যনটো বা ল'ৰাটোৱে ফোনটো লৈ পেলাই মই বাক দিয়াচোন বুলি কোৱাৰ লগত হিয়াবেদাক দিয়া বুলি কোৱাৰ লগত সেই ফোনটো কাটি দিয়ে তাৰ জেলাষ্টামান বায়েকক নিদিয়ে আকৌ বায়েকে হ'লেও তেনেকুৱা বা মই সৰুৰ পৰা লৈ পেলাই যদি আহি পাইছোঁ গাড়ী চাউণ্ডটো শুনিছে জাষ্ট মই গাড়ীৰ পৰা নামিবলৈ নাপাওঁ কোনটো আহি আগত মানে মোক খাব দি ধৰিব কোনটো আগত চুমা দিব গতিকে কম্পিটিশ্যন চলি থাকে ফুল কম্পিটিশ্যন দুইটাৰ মাজত লাগি যাব পুৰা গতিকে সেই যে সিহঁতৰ মাজতে এটা মৰমৰ কম্পিটিশ্যন মৰম কি বস্তু সিহঁতে বুজি পোৱা হৈছে অনুভৱ কৰিব পৰা হৈছে মানৱীয় অনুভৱটো গতিকে সেইখিনিয়ে জীৱনত চবতকৈ ডাঙৰ কথা বাকী নিজৰ ৱে থাকিব নিজৰ ৱেত কোনে কি দিশত যাব আজি মই সংগীতৰ জগতখনলৈ কেতিয়াবা আহিম মই এটা সাধাৰণ শিল্পী এটা হ'ব পাৰিম সেইটোতো মোৰ কেতিয়াও কল্পনা নাছিলে গতিকে সাধাৰণভাৱে মই গান গাই হয়তো 10 জনৰ অন্তৰ জয় কৰিব পাৰিছোঁ যদিও সেইটো হয়তো মোৰ ভাবি নাছিলে বা মই জনাই নাছিলোঁ ৱেটো ওপৰলাই অট'মেটিকলি বনাই লৈ গৈছে অট'মেটিকলি বনাই লৈ গৈ থাকে খালি আমি য'ত বনাই নিব আমি তাত কিমান এফৰ্ট দিছোঁ কেনেধৰণে আমি কামবিলাক কৰি গৈ আছোঁ গতিকে তেওঁলোকে মোক সদায় সোধে মোৰ ছোৱালীয়ে যে মই দেউতা কি হ'লে ভাল পাবা গতিকে মই কওঁ যে তুমি যি হোৱা বেষ্ট হোৱা আৰু যি কৰা মানৱীয় চিন্তাৰে কৰিবা মানুহ হোৱা গতিকে সেইটোৱে কথা নিশ্চয়কৈ এবাৰ আহিছোঁ মূল বিষয়বস্তুলৈ সংগীত আপুনি যিহেতু সেই যেতিয়া আমি 90 দশকৰ সময়ত আপোনাৰ সেই যিটো গীত আমি যেতিয়া ডাঙৰ হৈছোঁ আৰু 2000 চনৰ পিছত যেতিয়া আমি গান শুনিব পৰা হৈছোঁ কাজিৰঙা বৰ ধুনীয়া এই গীতটো কেনেকৈ সৃষ্টি হ'ল বা সেই গীতটোৱেই আপোনাৰ জীৱনৰ মূল টাৰ্ণিং পইণ্ট আছিল নেকি আচলতে বিশেষ জনপ্ৰিয় বুলি যদি কওঁ বা বিশেষ জনপ্ৰিয়তা অৰ্জন কৰা এটা গীত সেই গীতটো কাজিৰঙা বৰ ধুনীয়া কিন্তু মোৰ জীৱনৰ টাৰ্ণিং পইণ্ট বুলি ক'লে সেইটো ক'লেও ভুল হ'ব কাৰণ জীৱনৰ টাৰ্ণিং পইণ্টত বহুবিলাক গীতৰ সমাহাৰ আছে আৰু বহুবিলাক গীতে উদগনি যোগাইছে গতিকে যেনেকৈ ধৰি লওক এতিয়া মই মোৰ এটা দিশত খুব বেছিকৈ মানুহে ভাল পাইছিলে জেতুকা দুহাতত জেতুকা কমুৱা তোলা যেন মন সাধনা স্বৰ্গমে গাইছে তাৰে এটা ভাৰ্চন মই কম্পজিশ্যনটো একে লিৰিক্সটো বেলেগ কৰি আকৌ কৰিছোঁ হাতৰে আঙুলি লিহিৰি ভৰিৰে আঙুলি ঘন গতিকে সেই মন এলবাম মন এটা ছিৰিজ সাংঘাতিক ছিৰিজ সেই মন এলবামত প্ৰথম ইন্ট্ৰডিউচ হৈছে মুম্বাইৰ বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী শান কে তেওঁলোকে প্ৰথম অসমীয়া গীত গাইছে ফাল্গুনী পাঠক তেনেকৈ কৰি বহুকেইগৰাকী কণ্ঠশিল্পীয়ে মোৰ মন ছিৰিজত গীত গাইছে গতিকে সেই গীতবিলাকে এটা মোক শিকাইছেও জীৱনত তেওঁলোকৰ লগত যেতিয়া কাম কৰিছোঁ গায়কীটো কি হ'ব লাগে গায়কী ডেভেলপমেণ্টটো কেনেকৈ হ'ব পাৰে তেওঁলোকে কেনেকৈ থ্ৰ' কৰে কেনেকৈ শ্বাস নিশ্বাস লয় কেনেকৈ এক্সপ্ৰেশ্যন দিয়ে গোটেই বস্তুবিলাক মই মিউজিক ডাইৰেক্টৰ হ'লোঁ তেওঁলোকৰ পৰা শিকিবলগীয়া মোৰ বহুতখিনি আছে থাকিবই কিন্তু মই সুযোগ পাইছিলোঁ বহুতখিনি সুযোগ পাইছোঁ সেই এলবামবিলাকৰ জৰিয়তে গতিকে আৰু সেই এলবামবিলাকো মানুহে সাংঘাতিকভাৱে আদৰি লৈছে আৰু যদিও মানুহে কয় যে কাজিৰঙা বৰ ধুনীয়া সাংঘাতিক এটা জনপ্ৰিয় গীত সেইটোক মই চেলুট কৰোঁ কিন্তু মোৰ শ্ৰেষ্ঠ সৃষ্টি বুলি মই সেইটোক মানি নলওঁ যেনেকৈ মোৰ ভাইহঁত এবাৰ ভাবি চাবি দেই দেশখন কুশলে ৰাখিবি দেই আকৌ মনত আছে কথাটো কৈছোঁ সেই গীতটো মই বেছিকৈ ভাল পোৱা গীত তাত মোৰ বেছি প্ৰাণ আছে এতিয়া দৰ্শকে কয় দৰ্শকে বিচাৰ ধৰণে মই কওঁ গতিকে সেইটো খোলাকৈ কৈছোঁ গতিকে বা সেইটোৱে বিচাৰে সেইটোৱে ষ্টেজত কেতিয়াবা 3-4 বাৰ গাবলগীয়া হয় সেইটোৱে গাওঁ কিন্তু তাৰ বিপৰীতে যেতিয়া ভাল ভাল গীতবিলাক বাকী ৰৈ যায় তেতিয়া আকৌ মনটো বেয়া লাগে যে এইবিলাক গীত আচলতে মানুহে শুনিব বিচাৰিব লাগে ক'ব লাগে মোৰ অৱশ্যে তেনেকুৱা গীত বাৰু বহুত আছে যে ৰাইজে ভাইহঁত বিচাৰিবই বা আহিবা বুলি দলিচা পাৰি মনৰ দুৱাৰো ৰাখিছোঁ খুলি
অনামিকা খুলি কোৱা না গতিকে ৰাইজে কাজিৰঙা বৰধুনীয়া এই গীতটো কিয় আঁকোৱালি থলে ইমান এইটো আচলতে নহয় কাজিৰঙা বুলি কোৱাৰ লগে লগে আমাৰ এটা সাংঘাতিক দৰদ আছে সকলোৰে যে কাজিৰঙাখনক ভাল পোৱাৰ বা অসমৰ মাটিক ভাল পোৱাৰ অসমৰ প্ৰাকৃতিক সৌন্দৰ্যক ভাল পোৱাৰ এটা আচলতে ই প্ৰতীকটা মানে মই মাজতে ৰখাইছো এনেকুৱা যাত্ৰীও মই পাইছো হয় মোৰ জীৱনত যেতিয়া গান শুনি শুনি গৈ থাকে উজনি মুৱা হৈ হয় তেতিয়া কিন্তু বহুতে যেতিয়া কাজিৰঙাখনৰ যেতিয়া দিনৰ ভাগত যি যায় হয় তেওঁলোকে সেই কাজিৰঙাৰ নৈসৰ্গিক দৃশ্য যেতিয়া উপভোগ কৰে তেতিয়া কিন্তু এনেকুৱা মানুহ মই পাইছো ইউটিউবত আপোনাৰ গানটো কিন্তু হেডফোনত বজাই লয় তেনেকুৱা বহুত আছে বা গৈ থাকোঁতে ফোন কৰা মানুহ মোক বহুত আছে হয় সেইটো ধৰক এমাহত অন্ততঃ 4 দিনটো মই তেনেকুৱা মানুহ পাওঁৱেই কাজিৰঙা যেতিয়া খোলা থাকে বা কাজিৰঙা হৈ পেলাই যেতিয়া সাপোজ উজনি অসমলৈ যায় তেতিয়া সেইখিনি জেগাত কাজিৰঙা বৰধুনীয়া লগাই পেলাই মোৰ কোনোবা চিনাকি যদি মানুহ থাকে তেওঁলোকৰ জৰিয়তে ফোন কৰে বা কোনোবা কেতিয়াবা ড্ৰাইভাৰজনে চলাই গৈছে যদি তেওঁৰ যদি লগত যদি মোৰ নম্বৰ আছে তেওঁ মোক ফোন কৰে বোলে বাহিৰৰ যাত্ৰীৰ ক্ষেত্ৰতো হয় সেইটো আৰু ইণ্টাৰেষ্টিং কি মৰমজান বুলি ক'লে মৰমজান আচলতে সঁচাকৈ মানুহে মানে ৰাইজে এটা মৰম দিয়া মানে মৰমৰ জান আৰু মোক মই যেতিয়া এলবামটো কৰিবলৈ লৈছিলোঁ মৰমজান আচলতে কাজিৰঙা বৰধুনীয়াত সৃষ্টি হোৱা নহয় মৰমজান প্ৰথম মই আৰম্ভ কৰিছিলোঁ 1997 চনত RMC ৰিজনেল মিউজিক চেণ্টাৰ প্ৰযোজনাত প্ৰথমবাৰ কৰিছিলোঁ 1997 চনত তাৰপিছত যেতিয়া প্ৰডিউচাৰে ভাল পালে বা বেনিফিট পালে তেতিয়া ক'লে যে কণ্টিনিউ কৰিব লাগে তেতিয়া মৰমজান আকৌ 98 হ'ল 99 কৰিলোঁ 98ত মই জুবিন গাৰ্গক সন্নিৱিষ্ট কৰিলোঁ মৰমজানৰ লগত তেওঁ গাবলৈ মাতিলোঁ আমি দুইজনে গালোঁ গোটেই এলবামটো আজি হ'ল উৰুকা কাইলৈ বিহুৰ ভুৰুকা উৱাইতা গামোচা কাটিবৰ হ'ল বা নগাৰ চাঙে চাঙে বগাই নগৈ আছিলোঁ পূব আকাশৰ বিলিটি গৈ পশ্চিমতে ডুবিলে সেইবিলাক 98ৰ গীত গতিকে কিন্তু সেই মৰমজান নামটো আকৌ মোক মোৰ মায়ে দিছিলে মই যেতিয়া গুৱাহাটীত এলবামবিলাক কৰোঁ আকৌ নতুন এলবাম কৰাৰ আগত মই ঘৰলৈ যাওঁ গৈ পেলাই ঘৰত মা দেউতাৰ লগত বহোঁ মই যিবিলাক কম্প'জ কৰোঁ একেলগে মা দেউতাক বহুৱাই লৈ পেলাই আমি কথা পাতোঁ যে এই গানবিলাক ৰাইজে শুনিবলৈ কেনেকুৱা পাব মায়ে ভাল নালাগিলে ভাল নালাগে বুলি ক'ব আৰু তেনেকুৱা বাবাৰ মোৰ দেউতাৰো বহুতকেইটা গান আছে মৰমজানতে আছে বা তেনেকুৱা টোকাৰী বিভিন্ন ভক্তিমূলক কেছেটত আছে দেউতাই দিয়া মায়ে দিয়া তেনেকুৱা গীত আছে এটা বন্ধাকবি বন্ধা দি অ জীৱন মোৰেনো মন বান্ধিলা সেইটো গীত মায়ে লিখা সাপোজ তাৰপিছত আকৌ ভাল পালে কি হ'ব মাজনী এৰিব লাগিব কিজানি যদিহে আনৰ হোৱা বোৱাৰী সেই গীত দেউতাই লিখা গতিকে আজি হ'ল উৰুকা কাইলৈ বিহুৰ ভুৰুকা সেই গীতটো যেতিয়া লিখি আছোঁ তেতিয়া মই মানে আজি হ'ল উৰুকা কাইলৈৰ বিহুৰ কি ক'ম তেতিয়া মায়ে ক'লে যে ভুৰুকা বুলি লিখা কাইলৈৰ বিহুৰ ভুৰুকা উৱাইতা গামোচা কাটিবৰ হ'ল তেতিয়া মই মাক ক'লোঁ যে ভুৰুকা মানে ভুৰুকাৰ অৰ্থটোতো নোলাব একো মায়ে কৈছে নহয় ভুৰুকা কি বস্তুটো হয় যে আমি চূণ গলাবৰ কাৰণে যিটো মানে ব্যৱহাৰ কৰা পাত্ৰটো চূণ গলোৱা পাত্ৰটো সেইটো হৈছে ভুৰুকা মানে বাঁহৰ চুঙাৰ দৰে এটা যি নহওক মানে সেইটো ভুৰুকা বুলি কিয় কোৱা হয় তাত যেতিয়া চূণ কেঁচা চূণ দিয়া হয় তাক দি দিয়াৰ লগে লগে সি এটা উত্তপ্ত হৈ উঠে গলে উত্তপ্ত হৈ উঠে আজি হ'ল উৰুকা কাইলৈ বিহুৰ ভুৰুকা সেই উত্তপ্ত পৰিৱেশটো চিম্বলিক তাৰমানে তেনেকৈ হ'ব পাৰে গতিকে সেই ভুৰুকা শব্দটো মায়ে দিয়ে সৃষ্টিৰ আঁৰত বহুতো তত্ত্বমূলক কথা আছে সেইকাৰণে মই কৈছোঁ যে গতিকে মই যেতিয়া লিখিবলৈ লওঁ মই যেতিয়া সুৰ কৰিবলৈ লওঁ তেতিয়া মই নজনা কথাটো বা মই ভাবিব নোৱাৰা কথাটো মই সেই গুণী জ্ঞানী ব্যক্তিসকলৰ লগত আলোচনা কৰোঁ কিয় কৰোঁ সেইটো এটা চিৰযুগমীয়া থাকি যোৱা বস্তু কোনোবাই শুনিব পাৰে নুশুনিব পাৰে সেইটো বেলেগ কথা কিন্তু অসমৰ ইতিহাসত যেতিয়া আমি আজি কৰা ৰেকৰ্ডটো যেতিয়া 100 বছৰ পাছতো যদি খুচুৰি চাই তাত যাতে অসমীয়া যেটো অসমীয়াত্ব বা অসমীয়া যেটো ব্যাকৰণ বা অসমীয়া ভাষা শৈলীৰ যিখিনি সেইখিনি যাতে ভুল বুলি প্ৰমাণিত নহয় বা বিপথে যাতে পৰিচালিত নহয় গতিকে সেইখিনি সাৱধানতা অৱলম্বন কৰি সদায় লিখোঁ বা কম্প'জ কৰোঁ কম্প'জিশ্যনৰ কথাটো বেলেগ গতিকে সেই লিখা মেলা কথাটো খুব সিনচিয়াৰলি কৰিবলগীয়া হয় যাতে তাত ভুল তথ্যতা নাযাওক অনাগত দিনত অসমীয়া জাতিটোৱে যাতে ভুলৰ ফালে খুদ ববলগীয়া নহয় আমাৰ জৰিয়তে সেইটো কাৰণে কেয়াৰ লওঁ গতিকে তেনেধৰণে সেই তেতিয়া মাক ক'লে যে এলবামটোৰ নাম কি দিম প্ৰথম এলবাম 1997 চনত সুৰেন্দ্ৰজীয়ে মোক কৈছে যে এটা এলবাম কৰিব লাগে তোমাৰ কমপ্লিট দায়িত্বত তেতিয়া মায়ে ক'লে যে তুমি বিহু এলবামটো মৰমজান দিয়া মই মৰমজান কিয় দিম যে তোমাৰ ঘৰত মতা নাম জান
মৰমৰ জান সেইটোৱে হ'ব মৰম জান কিন্তু আমি এটা কভাৰটো কৰোঁতে ছোৱালীজনীৰ ফটো মৰম জান বুলি দি এট্ৰেকশ্যনৰ কাৰণে দি দিওঁ কিন্তু অৰিজিনেল ৰসটো হৈছে তাত সেই গোটেই উদগনিটো মোৰ মাৰ মোৰ দেউতাৰ গতিকে তেনেকৈ যেতিয়া আমি কামবিলাক কৰিছিলোঁ সেইকাৰণে হয়তো মা দেউতাৰ আশীষ যেতিয়া ল'ৰা ছোৱালীৰ লগত থাকিব ডেফিনেটলি বহুত কিবা নহ'ব পাৰে কিন্তু উজুতি যে নাখায় সেইটো মোৰ ক্ষেত্ৰত প্ৰমাণ তাৰমানে উজুতি খালেও বিপদটো থাকিবই মানুহৰ কিন্তু বিপদত যে উদ্ধাৰ হ'ব পাৰিব ওপৰলৈ উদ্ধাৰ কৰি লৈ যাওঁ মা দেউতাৰ আশীৰ্বাদ যেতিয়া মই ভাবোঁ আপোনাৰ মা দেউতাই আপুনি যিহেতু কৈছে যে দুটা গীতৰ কথা ক'লে বা আপোনাৰ এই ভুৰুকা শব্দটো এই সব কথাখিনি হয়তো বহুতে নাজানে চাগে আজি হয়তো দৰ্শকে এই কথাখিনি আপোনাৰ দ্বাৰা বা আমাৰ এই অনুষ্ঠানৰ দ্বাৰা মানে জানিছে হয়তো আৰু তেখেতসকলেও আমি শ্ৰদ্ধা নিবেদিছোঁ কাৰণ ইমান সঁচাকৈয়ে আৰু আপোনাৰ যিটো নামটো দিলে অনুপম আৰু সঁচাকৈয়ে আপুনি অনুপম গতিকে এই নামটোৰ ক্ষেত্ৰতো বহুতখিনি তেখেতসকলৰ অৱদান আছে নামটো আকৌ মোক তৰুণ শইকীয়া ছাৰ দিয়া গোবৰ্ধন নাটক লিখিছিলে নাট্যকাৰ তৰুণ শইকীয়া তেখেত শিক্ষকতা কৰিছিলে তেখেতে আমাৰ বালিকা বিদ্যালয়ত বিশ্বনাথ চাৰিআলি তাৰমানে মোৰ একচুৱেলি নামটো আছিলে সৰুতে গৌতম গতিকে গৌতম নামটো বাবাই খুব ভাল ফুটবল খেলে ফুটবল খেলৰ সূত্ৰে বাবাৰ বহু জেগাত চাকৰি হৈছে ফাইনেলি বিশ্বনাথ চাৰিআলি নীলপুৰ টি ষ্টেটত বাবা কৰ্মৰত হ'ল গতিকে নীলপুৰ বাগানৰ হৈ যেতিয়া ফুটবল খেলিবলৈ যায় তেতিয়া ওচৰ চুবুৰীয়া যিখিনি অঞ্চলত থাকে সেইখিনিত মোক লৈ যায় কেতিয়াবা চাইকেলত কেতিয়াবা ট্ৰেক্টৰত ফুটবল খেল চাবলৈ যাওঁ তেতিয়া ফুটবল খেলৰ পৰা আহি পেলাই শইকীয়া চুইট হাউচত হাটখোলাত আহি চবেই চাহ খাবলৈ সোমায় তেতিয়া তৰুণ শইকীয়া ছাৰ আছিলে তো মই সৰু ল'ৰা ক্লাছ 3য় শ্ৰেণীৰ ল'ৰা বিহপুৰীয়াত 2য়লৈকে পঢ়ি 3য় শ্ৰেণীত মই বিশ্বনাথ চাৰিআলি আদৰ্শ বিদ্যালয়ত হেৰি লৈছোঁ এডমিশ্যন লৈছোঁ তেতিয়া তৰুণ শইকীয়া ছাৰে চাই পেলাই মোক কথা পাতিলে তুমি কি কৰি ভাল পাওঁ মই গান গাই ভাল পাওঁ বোলে সেই গান চান গাবলৈ শিকিছে বাবাই তেনেকৈ গ'লে গান এটা শুনাচোন মই সেই তেতিয়া আৰু কাঠৰ ডেস্কতে চাহৰ টেবুলত বজাই গান এটা গাই শুনালোঁ তুমি ইমান ধুনীয়া গান গোৱা ঘন মোৰ দেউতাৰ নাম ঘন শইকীয়া মাৰ নাম ভানু শইকীয়া গতিকে ঘন তই এটা কাম কৰিবি তাৰ নামটো আজিৰ পৰা অনুপম ৰাখিবি তই কাইলৈ স্কুলত যাবি এখন এপ্লিকেশ্যন দি তই নামটো চেঞ্জ কৰিবি গৌতম নহয় তোমাৰ নাম আজিৰ পৰা অনুপম সেই অনুপম শইকীয়া গতিকে আৰু সেইকাৰণে মই মোৰ এতিয়া ল'ৰাৰ নামো আয়ুষ শইকীয়া হ'ব লাগে আয়ুষ অনুপম সেইটো আকৌ মাকৰ তাগিদা দেই মাকে কৈছে নহয় আপোনাৰ নামটো তৰুণ শইকীয়া ছাৰে দিছিলে বেলেগে দিয়া নাম গতিকে আপোনাৰ ল'ৰাটোৰ নাম আপুনি দি দিয়ক যে আয়ুষ অনুপম গতিকে সেইটো এটা ইণ্টাৰেষ্টিং কথা তাৰমানে গতিকে নামবিলাকৰ লগতো হয়তো কিছুমান কথা থাকে জীৱনৰ কিছুমান দৰ্শন গতিকে সেই তৰুণ শইকীয়া ছাৰক মই এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে যিটো নাম দিলে সেই নামটোৰ জৰিয়তে আজি আমাৰ শ্ৰোতা দৰ্শক ৰাইজে মোক আঁকোৱালি ল'বলৈ সক্ষম হৈছোঁ বা সক্ষম হৈছে গতিকে মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তৰুণ শইকীয়া ছাৰক নিশ্চয়কৈ আৰু আমিও তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু তেখেতে যিটো সঁচাকৈ এটা হয়তো ভগৱানে সেইখিনি তেখেতৰ দ্বাৰা কৰালে নহয় জানো অকণমান যদি সেই গীতটোৰ ফালে আমি যাওঁ আপোনাৰ কণ্ঠৰে কাজিৰঙা বৰ ধুনীয়া অ'কে খালি খালিকৈ গাবলৈ দিগদাৰ তথাপিতো বাৰু মই গুণগুণাই দিওঁ ও দেহাৰ বৰণ ৰং চঙীয়া মুগা চুমনীয়া চাদৰৰে আঁচলখন টানি টানি বান্ধিলো বা চাদৰৰে আঁচলখন টানি টানি বান্ধিলো বা কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা খুব ধুনীয়া আৰু সঁচাকৈ গীতটোৱে ক'ৰবাত মনৰ মাজত এটা দকৈ সাজ বহুৱাই আৰু এইখিনি ক্ষেত্ৰত মই আকৌ এইটো কথা স্বীকাৰ কৰিব লাগিব যে মোৰ বন্ধু ৰবীন বৰা কলিয়াবৰৰ মোৰ এজন বন্ধু ৰবীন বৰা প্ৰত্যেক বছৰে তেওঁ মোক মৰম জানত হওক বা বেলেগ এলবাম কৰিলেও গীত দিয়ে সুন্দৰ সুন্দৰ গীত দিয়ে মোৰ নিজৰ কম্প'জিশ্যনৰ উপৰিও মই তেওঁৰ কম্প'জিশ্যন ৰাখোঁ বা আমি মিলাই লওঁ য'ত মোৰ আখোৱা থাকে ত'ত হয়তো কম্প'জিশ্যনটো মই অকণমান ইফাল সিফাল কৰি লওঁ কিন্তু এই সৃষ্টিৰ মূল নায়কজন হৈছে ৰবীন বৰা গতিকে তেওঁ গীতটো
ইমান ধুনীয়াকৈ কম্প'জ কৰিলে ইমান ধুনীয়াকৈ লিখিলে গতিকে তাৰ মাজত আমি বহুখিনি ক্ষেত্ৰত কাৰেকশ্যন কৰাটো এটা বেলেগ বস্তু কিন্তু মূল উৎস হৈছে ৰবীন বৰা গতিকে মই ৰবীন বৰাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এই গীতটো এটা সাংঘাতিক মাইলেজ দিছে গতিকে বহুতৰে প্ৰিয় কিন্তু মই এইটো নকওঁ যে এইটো মোৰ শ্ৰেষ্ঠ মোৰ প্ৰিয় সকলোৰে আচলতে ব্যক্তিগতভাৱে নিজৰ চইচটো বেলেগ আপোনাৰো হয়তো বেলেগ বা মোৰ হয়তো বেলেগ বা আমাৰ শ্ৰোতা দৰ্শকৰ বেলেগ হ'ব পাৰে হয় নহয় মোৰ গোটেই প্লেটফৰ্মটোৱে বেলেগ হৈ থাকিলে তাৰমানে কি হ'ল মই জীৱনত যে বিহুৰে আৰম্ভ কৰিলোঁ গতিকে বিহুটোক মোৰ শ্ৰোতা দৰ্শকে মোৰ কণ্ঠত এনেকুৱাকৈ আদৰি ল'লে তাৰপিছত এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈ গ'ল যেন মই অকল বিহুৱেই গাব জানো গতিকে কিমান টোকাৰী গীত আছে লোকগীত আছে বা বিভিন্ন আমাৰ অসমীয়া জাতিৰ বিভিন্ন সুৰৰ বিভিন্ন ক্ষেত্ৰৰ গীত আছে গতিকে বা আধুনিক গীত কিমান আছে আজি সাপোজ ভাল কম্পোজিশন কাজল তুমি নিবুজানে মোৰ নয়নৰ কথা কে গোৱাইছোঁ তাৰ আগতে মিতালী চৌধুৰীৰ লগত এটা এলবাম বনাইছিলোঁ কাজল বুলি সেই এলবামটোত মই নিজে গাইছিলোঁ গতিকে তেনেকুৱা বহুত ধুনীয়া ধুনীয়া গীত আছে কিন্তু তাৰ বিপৰীতে মই কিয় নাজানো কাজিৰঙা বৰধুনীয়াক এনেকুৱাকৈ মানুহে শ্ৰোতা দৰ্শকে আদৰি ল'লে যে ভাল লাগে মোৰ তাৰ কাৰণে মোৰ কোনো আক্ষেপ নাই বা মোৰ কোনো হেৰিও নাই ডিমতো নাই কিন্তু ৰাইজে কি হয় মই ৩-৪বাৰ ৫বাৰলৈকে কেতিয়াবা গাবলগীয়া হয় আজিও আপোনাৰ অনুষ্ঠানতো মোক সেই গীতটোহে আপুনি ৰিকুৱেষ্ট কৰিলে গতিকে তেনেকুৱা চবতে হয় তাৰমানে সকলোতে সেইটো হয় এবাৰ আহিছো টোকাৰী গীতৰ কথালে আপুনি সোণ প্ৰডাকশ্যনত আপুনি কাম কৰিছে সোণ প্ৰডাকশ্যনত কৰিছোঁ অসম নাদাৰ আমাৰ ৰুবুল বৰাৰ লোপামুদ্ৰা প্ৰডাকশ্যন মানে প্ৰডাকশ্যন মোৰ অসমত বাকী নাই যিবিলাক প্ৰতিষ্ঠিত প্ৰডাকশ্যন খালি মোৰ একেবাৰে কাম কৰা নহ'ল NK প্ৰডাকশ্যনৰ লগত তাতো বহুত কাহিনী আছে NK প্ৰডাকশ্যনৰ মানে জুবিন গাৰ্গৰ আগত মোৰ লগত কথা পাতিবলৈ গৈছিলে বিশ্বনাথ চাৰিআলি ঘৰ পাইছেগৈ মোৰ লগতে কথা বতৰা পাতিছে কিবা এটা কাৰণত তেওঁলোকৰ লগত তেওঁলোকে খুব ৱেলকাম কৰিছিলে মোক কিন্তু মই কিবা কাৰণত বাহিৰা বহুত কিছুমান ক্লাইমেক্সটোৱে মোক এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰি যে মই NK লগত কাম কৰিব নোৱাৰোঁ গতিকে মই যে ইমানখিনি প্ৰডাকশ্যন বাদ দি পেলাই মই অকল NK প্ৰডাকশ্যনৰ লগত কাম কৰি বাকীখিনিৰ লগত মই কিয় বেয়া হ'ম গতিকে তেনেকুৱা এটা প্ৰেক্ষাপটতে NK প্ৰডাকশ্যনত থাকি গ'ল সময়ৰ পাকচক্ৰত পৰি কিবা এটা হৈ গ'ল আৰু সেইটো সময়ত কিন্তু মই যোৰহাটলৈ গৈছোঁ দেই NK প্ৰডাকশ্যনে মোক মাতি গৈছে অহা যোৱাৰ বাছৰ ভাড়া দি থৈ আহিছে তাৰ উপৰিঞ্চি মোক সেইটো দিনতে অন্ততঃ সেইটো 1991 চনৰ কথা 91ত NK প্ৰডাকশ্যনৰ স্বত্বাধিকাৰী দেবুদাৰ দেউতাক গৈ আৰু এজন ৰুবুল বৰা বুলি তেওঁ তালচাল বজায় মানে এনেই সকলোৱে কলীয়া ৰুবুল বুলি কয় যোৰহাটৰ গতিকে সেই ৰুবুল দা আৰু NK প্ৰডাকশ্যনৰ দেউতা মানে পিতৃ মূল স্বত্বাধিকাৰী তাৰমানে গতিকে তেওঁলোক দুজন তেওঁলোকৰ এখন ক'লা মাৰুতি ভেন লৈ বিশ্বনাথ চাৰিআলি আমাৰ ঘৰটোত গৈ ওলাইছেগৈ গতিকে তাত গৈ মোৰ লগত ইমান ধুনীয়া দিহা পৰামৰ্শ দিছে মই এতিয়াও এপ্ৰিচিয়েট কৰোঁ সেইখিনি কথা বা মই ভালো পাওঁ সেইটো কথা কিন্তু কোনো মিডিয়াত মই আজিলৈকে পোৱা নাইকিয়া আজি প্ৰথম ক'লোঁ গতিকে NK প্ৰডাকশ্যনে মোক প্ৰথম বিচাৰিছে তেতিয়া আকৌ জুবিন গাৰ্গ কিন্তু NK প্ৰডাকশ্যনত অহা নাই বা প্লেটফৰ্মতে অহা নাই তেতিয়ালৈকে অসমীয়া কেছেটৰ জগতখনলৈ অহা নাই জনপ্ৰিয় হিচাপে গতিকে তেতিয়াই গৈ পেলাই মোক তেতিয়া মোক মানে বৰ্তাই মোক 20,000 টকা এডভান্স দিছে যে তুমি 20,000 ৰাখি থোৱা 20,000 মানে সেইটো সময়ত বহুত লাখ টকা তেতিয়া মই আমাৰ ঘৰটো পকা ঘৰ নহয় কেঁচাৰ ঘৰ তেতিয়া মই মোটামুটি পকা ৰুম দুটা বনাব পৰা পইচা কিন্তু গতিকে কিন্তু মই হেৰি কৰিছোঁ মই পইচাটো লোৱা নাই বোলো বৰ্তমান নালাগে মই যেতিয়া কাম কৰিম তেতিয়া পইচা ল'ম কিন্তু মোৰ এম্বিশ্যনটো ইয়াত আপুনিয়ে কৈছে 6টা এলবাম কৰিব লাগিব বিহুৰ গতিকে এইখিনি যোৰহাটত ৰিহাৰ্চেল হ'ব গুৱাহাটীত গৈ ৰেকৰ্ডিং হ'ব তাৰ কাৰণে মই ডেট ছেট চব ফাইনেল হৈছে আৰু 20,000 টকা মোক এডভান্স দি থৈ আহিছোঁ মই ৰখা নাই পইচাটো মই কৈছোঁ নালাগে তাৰপিছত 1,000 ৰুপিজ দি থৈ আহিছে যে তুমি গাড়ী খৰচা বুলি তুমি ৰাখি থোৱা আৰু মই বহুত বাধা নেওচিও কিন্তু মই যোৰহাটলৈ গৈছোঁ কিন্তু যোৰহাটলৈ গৈ যোৰহাটৰ NK প্ৰডাকশ্যনৰ কেছেটৰ দোকানত দেউতাকক লগ কৰি লাষ্টত মই কান্দি ওলাই আহিছোঁ বহুত এটা পৰিৱেশৰ সৃষ্টি হৈ গ'ল একচুৱেলি মই সেইটো সময়ত তেওঁক এৰিবলৈ মন নাই কিন্তু নেৰিলেও মোৰ উপায় নাই তাৰমানে এনেকুৱা এটা পাক চক্ৰত পৰি গ'লোঁ
যে মই বিভিন্ন 10টা প্ৰডাকশ্যন বাদ দি যদি এটাত সোমাই যাওঁ আৰু সেই 10টাই মোক বাদ দিয়াৰ পাছত এওঁলোকেও যদি কেতিয়াবা মোক বাদ দি দিয়ে আৰু মই কিন্তু তেতিয়াই মোৰ আচলতে যদিও বিহু হিচাপে মোক একচেপ্ট কৰে মানুহে কিন্তু কথাটো হৈছে কি যে মই বিহুটো সেইকাৰণে মোৰ মুখত সদায় এটা মই মোৰখিনিক বিহু নাম বুলি মই নকওঁ বিহু গীত বুলি কওঁ বিহুৰ যিটো আধুনিক দৰ্শন সেই দৰ্শনেৰেহে মই আগবাঢ়িছোঁ বিহুটোকে লৈ তাক এটা আধুনিকত্বৰ পৰশ দি পেলাই আগবঢ়াই লৈ গৈছোঁ য'ত আজি অসমত সঁচা কথা ক'বলৈ গ'লে মই যেতিয়া বিহু কৰা নাই তেতিয়ালৈকে নামনি অসমত বিহুটো ইমান পপুলাৰ নহয় নামনি অসমৰ প্ৰত্যেকজন ব্যক্তিৰ হৃদয়ত বা গাঁৱে ভূঞে চবতে বিহুটো সোমাই পৰা নাই বিহু বুলি বিহুটো গায় কিন্তু যেতিয়া মৰমজান ওলাল বিহুৰ পৰিসৰটো যদি একঠা মাত্ৰাৰ আছিলে সেইটো এবিঘা কৰিছে মৰমজানে তেতিয়া কিন্তু বিহু সকলোৱে বিহু আনকি এনেকুৱা হৈছে মৰমজান যেতিয়া 2004 ওলাইছে তেতিয়া বাহিৰৰ পাইলট আহি পেলাই ডিব্ৰুগড়ত এটাই কথাই কৈছে যে মোক মৰমজান নামৰ হেৰিটো লাগে লণ্ডনৰ পাইলট গতিকে তালে বিহুৰ কেছেট চিডি ইয়াৰ পৰা কিনি লৈ গৈছে যেতিয়া মই এই হেৰি দেখিছোঁ বিদেশত আপোন মানুহ তেনেকুৱা আৰু কিবা অনুষ্ঠান থাকিব পাৰে একজেক্টলি মোৰ মনত নাই তেতিয়াও টিভিত মই দেখা পাইছোঁ সেই আমেৰিকা লণ্ডনৰ যি সৰু সৰু লৈছিলে তেওঁলোকে মৰমজানৰ গীতেই গাইছে কিন্তু তাতো মৰমজানেই চলিছে এতিয়াও ইনফেক্ট দেখোঁ সকলোৰে মনত মই এইকাৰণে কৈছোঁ যে সকলোৰে মনত এটা সাজ বহুৱালে মৰমজানে আৰু এবাৰ মই এফাকি টোকাৰী গীত এই আজি ভজ কালি ভজ আলসন্তে যায় কোনদিনা দেহা চলে থান থিতনাই এগুনিয়া চোৱা মন ভাবিয়া চোৱা মন গুনিয়া চোৱা মন ভাবিয়া চোৱা মন আজি ভজ কালি ভজ আলসন্তে যায় কোনদিনা দেহা চলে থান থিতনাই কোনদিনা দেহা চলে থান থিতনাই খুব সুন্দৰ অকণমান মই বেলেগ এটা প্ৰশ্নলৈ আহিছোঁ আপুনি যেহেতু 97 চনত আপুনি মৰমজানত কাম কৰিলে হয় তাৰপিছৰ পৰা ক্ৰমান্বয়ে এতিয়া 2024 এটা 28 বছৰ যেটো সময়ত হয়তো চাগে মই থুনুক থানাকে খোজ কাঢ়িছিলোঁ না মোৰ জাৰ্নিটো গুটি এটা 34 ইয়াৰ্ছ হ'ল না মই 97 মৰমজানৰ পৰা কৈছোঁ মৰমজানৰ পৰা কৈছোঁ মানে 30ত প্ৰথম এলবাম কৰিলোঁ ন যেটো সময়ত মই থুনুক থানাকে খোজ কাঢ়িছিলোঁ আৰু এতিয়া সেইজন ব্যক্তি আজি মোৰ সন্মুখত গতিকে এই মাজৰ সময়ছোৱাত হয় আমাৰ সংগীতৰ কি পাৰ্থক্য আপুনি দেখিছে বৰ্তমান সময়ৰ আপুনিতো ষ্টুডিঅ'ত বহুত গায়ক গায়িকাৰ লগত কাম কৰিছে হয় গতিকে তেতিয়াৰ সময়ৰ বা আপুনি যেটো কৈছিলে যে মই মা দেউতাৰ ওচৰত শুনি কৈ লওঁ লিৰিক্সটো লিখাৰ আগত যে গানটো চিৰস্থায়ী হ'বনে নাই বা ৰাইজে শুনিবনে নাই আকোৱালি ল'বলে নাই কিন্তু এতিয়াৰ সময়ত এই যিবিলাক গান আমি শুনিবলৈ পাওঁ মাজৰ এটা ডিফাৰেন্স আছে হয় কি দেখা পায় আপুনি নহয় আমি যেতিয়া কাম কৰিছিলোঁ প্ৰথম কথাটো হৈছে কি মিডিয়াটো কম আছিল মিডিয়া খুব কম আছিলে গতিকে খুব কম মিডিয়া পৰিসৰত আমি কাম কৰিবলগীয়া হৈছিলে কিন্তু কেছেটটো এটা সাংঘাতিক জনপ্ৰিয় বস্তু আছিল তেতিয়া কেছেট আছিলে এতিয়া কেছেট নাই তাৰপিছতো চিডি আহিল আমি চিডি ফৰ্মেটটো পালোঁ এতিয়া চিডি নাই বাকী ৰেকৰ্ডিঙৰ পাৰ্থক্যবিলাক বেলেগ বেলেগ ইকুইপমেণ্টৰ ক্ষেত্ৰত তেতিয়া লিমিটেড ট্ৰেক আমি 2 ট্ৰেকেই পাওঁ 2 ট্ৰেকত একেলগে গাব লাগে বজাব লাগে সকলোখিনি একেবাৰতে হ'ব লাগিব যদি ভুল হয় ক'ৰবাত আকৌ প্ৰথমৰ পৰা ৰেকৰ্ডিং হ'ব গতিকে প্ৰত্যেকজন মিউজিচিয়ানছ প্ৰত্যেকজন ছিংগাৰ হওক ৰেকৰ্ডিষ্ট ইনফেক্ট হওক সকলো চিনচিয়াৰ হ'ব লাগিব যে এটা ট্ৰেকত একেবাৰতে ৰেকৰ্ড হৈ যাব লাগিব তাৰ কাৰণে প্ৰপাৰলি ৰিহাৰ্চেল হয় মনিটৰ হয় গতিকে এতিয়া সেই ব্যৱস্থাবিলাক আনলিমিটেড ট্ৰেক হৈ গ'ল তাৰপিছত 2 ট্ৰেকৰ পৰা আমি 4 ট্ৰেক পালোঁ 8 ট্ৰেক পালোঁ 12 ট্ৰেক পালোঁ 24 ট্ৰেক পালোঁ এনেকৈ আহি আহি সেইবিলাক ডিফাৰেঞ্চ আছেই বাকী আপুনি সোধাৰ কথাটো হৈছে যে সামগ্ৰিক যিটো গীতৰ মানদণ্ড সেইটোৰ ক্ষেত্ৰত আপুনি ক'ব বিচাৰিছে এই প্ৰশ্নটো সকলোৱে কৰে কিন্তু কথাবিলাক এনেকুৱা ধৰণৰ হৈ যায়
আজি এটা আপুনি গীত যদি কৰে আজিৰ গীতটোৱে তাৰ প্ৰমূল্যবোধটো আজি নাপাবও পাৰে হিট গীত এটা বেলেগ ধৰণৰ আৰু এটা প্ৰমূল্যবোধ থকা গীত সমাজখনক চেতনা যোগাব পৰা এটা গীত সেই দুটাৰ মাজত বহুত পাৰ্থক্য থাকে গতিকে হিট মানে বেষ্ট নহয় হিটটো হিট কিন্তু বেষ্ট ইজ এ বেষ্ট গতিকে সেই দুটাৰ মাজত বহুত ডিফাৰেঞ্চ আছে আমি সেইটো কথা ভুল কৰি পেলাওঁ আচলতে হিটটোকে বেষ্ট বুলি ভাবি পেলাওঁ গতিকে সেইটো ক্ষেত্ৰত কি হৈ যায় এতিয়া প্ৰজন্মই মইতো ভাবোঁ যে প্ৰত্যেকটো দশকত সংস্কৃতিৰ ধাৰাটো চেঞ্জ হৈ গৈ থাকে বেলেগ বেলেগ হয় প্ৰজন্ম বেলেগ আহে তাৰ মাত্ৰাটো বেলেগ ধৰণৰ হৈ গৈ থাকে গতিকে কোনো কাৰণতে মইতো নকওঁ যে কিবা গীত বেয়া বা বহুতৰে কি হৈ যায় সাংস্কৃতিক ক্ষেত্ৰখন আচলতে খুব গ্লেমাৰাছ দুনিয়া এখন সেই দুনিয়াখনত কাম কৰাৰ হেঁপাহ বহুতৰে থাকে আজি মোৰ ল'ৰা ছোৱালীটোও থাকিব পাৰে তেওঁলোকে হয়তো গাব নাজানিবও পাৰে কিন্তু দেউতা মোক এটা ফাইনেন্স কৰি দিয়াচোন গতিকে মইতো মোৰ ল'ৰা বা ছোৱালী হিচাপে মই বাধ্য হেঁপাহটো পূৰণ কৰক গতিকে সেইটোৰ ওপৰত আমি মানদণ্ড নিৰ্ণয় কৰিব নোৱাৰোঁ তাৰমানে তেওঁক লৈ পেলাই আমি যদি ভাবোঁ যে অসমীয়া সমাজখন সাংস্কৃতিক দিশটো চহকী হৈ যাব সেইটো আমি নিৰ্ণয় কৰাটো অনুচিত কথা কিন্তু যিসকল আমাৰ কৰ্মী আছে সেইসকলৰ দ্বাৰাহে আমি কিমান আগবাঢ়িব পাৰিছোঁ সেইটো আমাৰ মূল লক্ষ্য হ'ব লাগে যে যিসকল মূল কৰ্মী আজি নিউজ চেনেলতে কোনোবাজনে আহি ওপৰকে নিউজ এটা কৰিছে দুদিনৰ কাৰণে তেওঁ জাৰ্নেলিষ্ট নহয় কিন্তু জাৰ্নেলিজিম যোনে কৰি পেলাই বা জাৰ্নেলিজিমৰ লগত জড়িত হৈ পেলাই যোনে সক্ৰিয়ভাৱে কৰি গৈ আছে সেই জাৰ্নেলিজিমটোৱে কিমান আমাৰ সংবাদ মাধ্যমটো উত্থান কিমান দূৰ লৈ যাব পাৰিছে সেইটোহে আমি নিৰ্ণয় কৰিব লাগে ঠিক সাংস্কৃতিক ক্ষেত্ৰখনতো তেনেকুৱা গতিকে তেনেকুৱা ক্ষেত্ৰত কেতিয়াবা কোনোবা দুই এটা গীত হয়তো সমাজ বিপৰীতমুখী হৈছে খুব সস্তীয়া হৈছে সেইটোক লৈ পেলাই আমি ব্যস্ত থাকিব নালাগে আৰু সস্তীয়া হোৱাৰ ক্ষেত্ৰত উদগনি কোনে যোগাইছে আমাৰ শ্ৰোতা দৰ্শকেই যোগাইছে আজি কণমানি ল'ৰা ছোৱালী এটাৰ বা উঠি অহা প্ৰজন্মৰ এটা গীত গোৱাৰ যদি হেঁপাহ আছে সেই গাবলৈ ফাইনেন্স কৰিব পাৰিছে আজিৰ ডেটত কথাটো সহজ টেকন'লজি আছে গতিকে গাইছে সেইটো অপৰাধ কৰা নাই নহয় গতিকে সেইটোক আমি অসমীয়া মূল ক্ষেত্ৰখনৰ সংগীতৰ ক্ষেত্ৰখনলৈ তাক টানি আনি সেইটো যদি আমাৰ জ্যেষ্ঠসকলৰ সংগীতৰ লগত কম্পিটিশ্যনত বহাই লওঁ সেইটো আমাৰ ভুল চিন্তাধাৰা গতিকে আমি উঠি অহা প্ৰজন্মক সদায় উৎসাহিত কৰিব লাগে নজনা কথাটো জানিবৰ কাৰণে তেওঁলোকো ইচ্ছুক হ'ব লাগে তেওঁলোকো গুণী জ্ঞানীজনৰ ওচৰত দেখুৱাব লাগে আৰু অসমীয়া গীতৰ যদি মানদণ্ড ক'ৰবাত লঘু হৈছে সেইটো কোনে সুৰে কৰা নাই কোনো কণ্ঠই কৰা নাই কণ্ঠত কেতিয়াবা বেসুৰা থাকিবও পাৰে ভেটান শিল্পীৰতো আমি মঞ্চত দেখা পাম বহুত বেসুৰা গাই দিয়ে হয় নহয় গতিকে বেসুৰা হ'ব পাৰে কণ্ঠহে কিন্তু মানদণ্ডটো ক'ত নিম্নগামী হৈ যায় সাহিত্যত লিখনিত কথাত গীতৰ কথাত গতিকে সেই কথাখিনি ধুনীয়াকৈ চাই বুজি যিহেতু ৰেকৰ্ড হ'ব সকলোৱে কিন্তু নতুন প্ৰজন্মক সতৰ্ক হোৱাটো ভাল আৰু এই ক্ষেত্ৰত মই এটা কথা কওঁ নতুন প্ৰজন্মৰ টেলেণ্টটো সাংঘাতিক ধৰণৰ টেলেণ্ট গতিকে মই এইটো কথাই ক'লোঁ যে আজি কৰা গীত এটাৰ মূল্যায়ন প্ৰমূল্যবোধটো আজি আমি নিৰ্ণয় কৰিব নোৱাৰোঁ আজিৰ পৰা 40 বছৰ পাছতে সেই গীতটোৱে আজি হয়তো লুকাই থাকি গ'ল আজি জনপ্ৰিয় নহ'ল হিট নহ'ল কিন্তু তাৰ মানদণ্ডটো আমি 40 বছৰ 50 বছৰ পাছত সেই গীতটো যেতিয়া শুনিম তেতিয়া নিৰ্ণয় হ'ব যে এই গীতটোৱে কিছু অসমীয়া জাতিক এটা কিবা এটা দি থৈ গৈছিল কিন্তু গতিকে তেনেকুৱা বহুত কথা থাকে বহুত শিল্পীৰ ক্ষেত্ৰতে হয় আৰু প্ৰজন্মই প্ৰত্যেকটো প্ৰজন্মত ভাল বেয়াটো থাকিবই সলনি হৈ গৈ থাকিব ডক্টৰ ভূপেন হাজৰিকাদেৱৰ দিনতো জানো কোনোবা বেয়া গোৱা মানুহ নাছিলে জানো কোনোবা ৰেকৰ্ড তেনেকুৱা ভাল নলগা গীত নাই জানো গতিকে তাৰপিছত চাপ'জ দীপেন বৰুৱাহঁতৰ যুগটো আহিল তেওঁলোকৰ দিনতো থাকিব তাৰপিছত বিজয় সোণোৱালৰ সন্ধ্যামানৰ যুগ শান্তা বাইদেউহঁতৰ যুগটো আহিল তাতো হয়তো থাকিব কোনোবা দুই এটা বেয়া গতিকে আমি কোনবিলাক শুনো ভালখিনিয়ে শুনো গতিকে ভালখিনিক আদৰি ল'ব লাগে নতুন প্ৰজন্মক উৎসাহিত কৰিব লাগে কাৰণ নতুন প্ৰজন্ম বেলেগ ধৰণে ওলাই আহিছে টেকনিকেলি বহুত ফাষ্ট আৰু এতিয়া ক'ব গ'লে যে ঘৰে ঘৰে শিল্পী আছে ঘৰে ঘৰে সাংস্কৃতিক কৰ্মী আছে গতিকে সেইটো এটা আমাৰ কাৰণে ভাল চাইন নিশ্চয়কৈ সেইখিনিয়ে কওঁ এটা মই বেছি দীঘলীয়া নকৰোঁ আমি শেষ কৰিম শেষ কৰাৰ আগত এটা মই প্ৰশ্ন সুধিম আপোনাক যিহেতু আপোনাৰ মা দেউতাই আপোনাক বহুতখিনি উৎসাহ দিলে হয় সংগীতৰ পথাৰখনত নামিবলৈ বা সংগীতৰ পথাৰখনত সেই যিটো ভোটাতৰা হৈ জিলিকিবলৈ আপোনাক বহুতখিনি
তেওঁলোকে উৎসাহ দিলে হয় আৰু মই এটা সদায় ভাবো এজন পুৰুষ যেতিয়া পুৰুষজন আগবাঢ়ি যায় তেওঁৰ বিপৰীতে মাক দেউতাক থকাৰ উপৰিও এগৰাকী নাৰীৰ কিন্তু সদায় উৎসাহ উদ্দীপনা সদায় থাকে এই ক্ষেত্ৰত আপোনাৰ সহধৰ্মিনীৰ কেনেকুৱা আপোনাৰ প্ৰতি উৎসাহ সাংঘাতিক সাপোৰ্ট মানে সেইটো এটা বেলেগ ধৰণৰ সাপোৰ্ট হয় মোৰ তাৰমানে কি হৈছে নেচাৰ হৈ গ'ল যে মই ৰাতি সাপোজ 1টা বজাত ঘৰ সোমাও 2টা-3টা বজাত শুওঁ গতিকে তেওঁক সেইমতে মই সেইখিনি কোৱাও আছে যে তোমাৰ সুবিধা মতে তুমি গোটেইখিনি কৰি পেলাই তুমি শুই যাবা তুমি খাবা মোৰ কাৰণে ৰ'ব নালাগে কিন্তু কথাটো হৈছে কি তেওঁ গোটেইখিনি ব্যৱস্থা কৰি কোনোদিনে মোক অবজেকশ্যন তেওঁৰ নাইকিয়া যে আপুনি ইমান দেৰি হৈছে কিয় বা আপোনাৰতো আজি ফাংচন নাইকিয়া আপুনি আজি ষ্টুডিঅ'ত নাই হা সেইটো গম পাই যে কিবা এটা ক্ৰিয়েশ্যনৰ মাজত আছো এক নম্বৰ কথা 2 নম্বৰ কথা আছে বিশ্বাসটো আণ্ডাৰষ্টেণ্ডিং এটা সাংঘাতিক বস্তু হয় বৈবাহিক জীৱনত গতিকে মইতো দেখো যে বহুতৰে হৈ যায় যে অকণমান কাৰোবাৰ লগত যেন কথা পাতিলেই কিবা এটা মানে সংঘৰ্ষ হৈ যায় নহয় মইতো ইমান দুনিয়া ভৰৰ তেতিয়া ভিচিডিৰ যুগ ৰেকৰ্ডিং ফাংচন এইবিলাকতো বেলেগেই প্লাছ মোক লগ কৰিবলৈ অহা মানুহ কোনোবা কথা পতা মানুহ কোনোবা হোৱাটছআপত মেছেজ কৰা মানুহ বিভিন্ন ধৰণৰ মানুহ থাকে আজিলৈকে কোনো ধৰণৰ কমপ্লেইন নাই তেওঁৰ মোৰ ওপৰত ইমান অগাধ বিশ্বাস আৰু কোনো এটা কাম কৰিবলৈ যাওঁতে তেওঁ আমনি কৰা বা এইটো কৰিব নালাগে দিয়ক বুলি কোৱা মই কেতিয়াও শুনা নাই তাৰমানে কেতিয়াও পোৱা নাই তাৰমানে অথচ বহুতেতো অবিশ্বাস কৰিব যে ইমান বেগ হিৰোইন চিৰোইন লৈ পেলাই সদায় 45 দিনৰ কাৰণে আউটডোৰ শ্বুটিঙত গুচি যায় হা ইমান বেগ মানুহে আগুৰি ধৰে ফাংচনত ইত্যাদি ইত্যাদি গতিকে সেইখিনি ক্ষেত্ৰত আচলতে সাংঘাতিক ছাপৰ্টিং আৰু তেওঁ মই কৰা কামটো কিবা সাংঘাতিক ভাল লাগিছে বুলি মোক মানে অত্যুৎসাহিত নকৰে কিন্তু আৰু চাকচোন ভাল কৰিব পাৰি নেকি নিশ্চয় সদায় সিমানখিনিতে থাকে কিন্তু নিশ্চয়কৈ আমি শেষ কৰাৰ আগতে আপুনি যেটো কৈছে যে আপোনাৰ ভাল লগা এটা গীত ভাইহঁত গীতৰ লিৰিক্সটো মই পাহৰিছো সেই গীতটো যদি অকণমান গুণগুণাই দিয়ে আমাৰ ৰাইজক মোৰ সোণৰে অসমত ৰূপৰ শিকলি বান্ধিব নিদিবি দে ও ভাইহঁত এবাৰ ভাবি চাবি দে দেশখন কুশলে ৰাখিবি দে ভাইহঁত এবাৰ ভাবি চাবি দে তেজেৰে ধুৱাব নিদিবি দে মোৰ সোণৰে অসমত ৰূপৰ শিকলি বান্ধিব নিদিবি দে খুব সুন্দৰ আৰু সঁচাকৈয়ে যিসকলে আমাৰ দেশখনক ৰক্ষা কৰি আছে যিসকলে দেশৰ সীমান্তত আমাক ৰক্ষা দি আমি এৰাতি ভালকৈ শুব পৰা ব্যৱস্থা তেওঁলোকে কৰি আছে তেখেতসকলক আজিৰ এই গানটোৰ জৰিয়তে আৰু আমাৰ অসমৰ যিসকল উঠি অহা প্ৰজন্ম আৰু তেখেতসকলকো আমি এই অনুষ্ঠানৰ জৰিয়তে শ্ৰদ্ধা জনাইছোঁ কাৰণ দেশখনক ৰক্ষা কৰি আছে লগতে আমাৰ উঠি অহা প্ৰজন্মই বহুতেও দেশক ৰক্ষা কৰাৰ উদ্দেশ্যেৰে আগবাঢ়ি যাবলৈ কিন্তু বহুত উৎসাহ হৈ আছে বা উৎসাহী হৈ আছে গতিকে ভাল লাগিলে আজি ইমান দিনৰ মূৰত বহুত ব্যস্ততাৰ মাজত আপোনাৰ লগত আজি এইটি অনুষ্ঠান আমি ৰাইজক দেখুৱাবলৈ চেষ্টা কৰিলোঁ গতিকে পুনৰ লগ পাম আৰু আজিলৈ ইমানতে সামৰিছোঁ বহুত বহুত ধন্যবাদ ডিএ নিউজ প্লাছ এটা সুন্দৰ প্ৰতিষ্ঠান গতিকে মোৰ অফুৰন্ত শুভেচ্ছা তোমাৰ লগতে সেই অনুষ্ঠানটিৰ সহকৰ্মীবৃন্দলৈ গতিকে ৰাইজক বহুত বহুত ধন্যবাদ তথা শ্ৰদ্ধা নিবেদিছোঁ আৰু আমিও আপোনালৈ শ্ৰদ্ধা জনাইছোঁ লগতে আপুনি আৰু যাতে কাম কৰি যাওক নহয় জানো সেয়া আমাৰ ফালৰ পৰা সদায় সেইটো এটা পজিটিভ ৱে সদায় থাকিবই নহয় জানো গতিকে পুনৰ লগ পাম নহয় জানো পুনৰ লগ পাম আপোনালোকৰ সন্মুখত এজন বিশেষ অতিথি লৈ আৰু তেতিয়ালৈকে আপোনালোকে চাই থাকিব আমাৰ বিশেষ অনুষ্ঠান নিউজ প্লাছ বিশেষ আৰু আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110